অপৰাধীৰ নাই কোনো ধৰ্ম কিন্তু তেনেস্থলত আমাৰ পৃথিৱীখনত বা সমাজখনত একাংশই যি দুষ্কাৰ্য কৰিছে সেই দুষ্কাৰ্য ধৰা পৰাৰ পাছতো একাংশক কেৱল গ্ৰেপ্তাৰেই কৰিছে কিয় তেওঁলোকক দৃষ্টান্তমূলক শাস্তি বিহিব পৰা নাই এতিয়া সমাজত এনে ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে মই বেকগ্ৰাউণ্ডৰ স্ক্ৰীনত আপোনালোকক কিছু টেক্সট দেখুৱাই ল'ব বিচাৰিছো সেয়া হৈছে ইহঁতৰ শাস্তি কি হ'ব কেৱল গ্ৰেপ্তাৰেই নে এয়া কাৰ বাবে কোৱা হৈছে সেয়াও দেখুৱাম এয়া এই ফটো কেইখন চাওক এই কেইগৰাকী ব্যক্তি এই ব্যক্তি কেইগৰাকীৰ নাম জনাম তাৰ পূৰ্বে কওঁ এই খবৰটি বা এই ব্যক্তি কেইগৰাকী মাজুলীৰ বুলি জানিব পৰা গৈছে এওঁলোকে এনে এটা নাৰকীয় কাণ্ড কৰিছে বুলি অভিযোগ উত্থাপন হৈছে এওঁলোকৰ বিৰুদ্ধে এতিয়া এই কেইটাক গ্ৰেপ্তাৰ কৰিছে কিন্তু কেৱল গ্ৰেপ্তাৰতে ৰৈ যাব নেকি আইনী প্ৰক্ৰিয়া চলি আছে কেৱল গ্ৰেপ্তাৰতে ৰৈ যাব নেকি এতিয়া ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমত এই মুহূৰ্তত আমি মাজুলীৰ এই খবৰটো জনাম অপৰাধীৰ নাই কোনো ধৰ্ম সমগ্ৰ সামাজিক মাধ্যমত এতিয়া সেয়াই চৰ্চা তেনেস্থলত এই কেইটা দানৱৰ কি হ'ব শাস্তি সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া কেৱল আলী হুছেইন নহয় সমাজত চেকা লগোৱা প্ৰতিটো অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ আহ্বান ৰাইজৰ এয়া অসমীয়া ৰাইজৰ আহ্বান ৰ'জ আলীৰ এনকাউণ্টাৰ যেনেদৰে হ'ল মাজুলীৰ 12 বছৰীয়া কণমানি ছোৱালীজনীৰ লগত ঘৃণনীয় কাণ্ড কৰা এই কেইটা পাখণ্ডক দৃষ্টান্তমূলক শাস্তি বিহা উচিত বুলি সামাজিক মাধ্যমত প্ৰতিবাদৰ ঢৌ উঠিছে আপোনালোকে জানে ৰাইজে প্ৰশ্ন কৰিছে অসমত তেনে বহু ঘটনা ঘটি গৈছে ধৰ্ষণ ডকাইতি হত্যা সৌহিদিনা নগাঁৱৰ মৰিকলঙত এগৰাকীক ডকাইতে হত্যা কৰি থৈ গৈছে চিকিৎসকৰ পত্নীক বহু মহিলা বহু যুৱকক বহু ব্যক্তিৰ সৈতে এনে কাণ্ড সংঘটিত কৰিছে বহু পাপিষ্টই গতিকে তেনে ঘটনা সংঘটিত কৰাবোৰকো দৃষ্টান্তমূলক শাস্তি বিহাৰ প্ৰয়োজন বুলি ৰাইজে কৰিছে দাবী মাজুলীৰ ঘটনাটো সন্দৰ্ভত কিছু বিস্তৃত বৰ্ণনা আপোনালোকক এই মুহূৰ্তত দিব বিচাৰিছো অৰ্থাৎ এই পাখণ্ড কেইটাৰ নাম আমি ক'ব বিচাৰিছো হেয়া হৈছে যে এই মাজুলীৰ এই কাণ্ড সংঘটিত কৰা এই অভিযুক্ত কেইটাৰ নাম হৈছে খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে পুনৰ কৈছো খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে এওঁলোকে আৰক্ষী সূত্ৰই যি তথ্য প্ৰকাশ কৰিছে সেই সন্দৰ্ভত এওঁলোকৰ বিৰুদ্ধে গড়মূৰ আৰক্ষীৰ থানাত গোচৰ পঞ্জীয়ন হৈছে ভাৰতীয় ন্যায় সংহিতা আৰু পক্সো আইনৰ অতি গুৰুতৰ ধাৰা আৰোপ কৰা হৈছে অপৰাধমূলক ষড়যন্ত্ৰ ধৰ্ষণৰ বাবে শাস্তি প্ৰাণে মৰাৰ বাবে অপৰাধমূলক ভাবুকি প্ৰদান এইসমূহ তেওঁলোকৰ ওপৰত অভিযোগ উত্থাপন হৈছে বা তেওঁলোকৰ বিৰুদ্ধে এইসমূহ ধাৰাত গোচৰ ৰুজু হৈছে এওঁলোকে কি কৰিছিল 12 বছৰীয়া এগৰাকী নাবালিকাক তেওঁলোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে লগতে ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবলৈ কিশোৰী গৰাকীক বাৰে বাৰে তেওঁলোকে কৈছে যে প্ৰাণে মৰাৰ ভাবুকি দি কৈছে যে এই কথা কাকো নকবি যদি ক মাৰি পেলাম এনে ধৰণৰ অভিযোগ উত্থাপন হৈছে ভাবুকি প্ৰদান কৰাৰ অভিযোগ এই কেইটা পাখণ্ডৰ বিৰুদ্ধে উত্থাপন হৈছে মাজুলী সত্ৰনগৰী কলা সংস্কৃতিৰ পুণ্যস্থান সেই স্থানত এনে কাণ্ড সংঘটিত কৰা এই পাখণ্ড কেইটাকো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি কৈছে কালিৰ দিনটোত এগৰাকী কিশোৰীৰ যি ঘটনা সংঘটিত হ'ল তেওঁৰ ভাতৃক ইতিমধ্যে হত্যা কৰিছে হত্যাকাৰীৰ ইতিমধ্যে এনকাউণ্টাৰত মৃত্যু হৈছে গতিকে এই পাখণ্ড কেইটা খগেন দলে ধৰ্মকান্ত পেগু যোগেন দলে নাথুৰাম দলে এই কেইটাকো দৃষ্টান্তমূলক শাস্তি বিহিবলৈ ৰাইজে আহ্বান জনাইছে তেনেস্থলত এতিয়া আইনে এই ক্ষেত্ৰত কি সিদ্ধান্ত ল'ব হেয়া লক্ষণীয় হ'ব আইনে এই ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব কাৰণ এতিয়াও ঘটনাটোৰ সন্দৰ্ভত কিছু তদন্তৰ খাতিৰত সবিশেষ এই মুহূৰ্ত পৰ্যন্ত আৰু তথ্য অহা নাই কিন্তু এওঁলোকক যিহেতুকে গ্ৰেপ্তাৰেই কৰিছে গতিকে এওঁলোকক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ যদিহে এওঁলোক দোষী তেন্তে এওঁলোকক অধিকভাৱে দৃষ্টান্তমূলক এটা শাস্তি দি অধিক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে অসমৰ ৰাইজে কালি ৰ'জ আলীৰ বিৰুদ্ধে ৰাইজ কেনেধৰণে সৰব হৈছিল ৰ'জ আলীক এনকাউণ্টাৰ কৰিবলৈ ৰাইজে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক আহ্বান জনাইছিল কিছু সময়ৰ পিছতে আৰক্ষীক আক্ৰমণ কৰিবলৈ লওঁতেই ৰ'জ আলীক এনকাউণ্টাৰ কৰিলে সেই ৰ'জ আলীৰ কাৰণে মাধুৰ্য বৰ্মন নামৰ সেই 20 বছৰীয়া অত্যন্ত মেধাৱী সম্পন্ন উচ্চতৰ মাধ্যমিকত
তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সেই অঞ্চলটোৰ ছাত্ৰ সন্থাৰ তেওঁ সক্ৰিয় সদস্য এগৰাকী পৰিয়ালৰ কেৱল এটাই সন্তান আছিলে তেওঁ মৃত্যু মুখত পৰিছে এই ৰজ আলীৰ বাবে ৰজ আলীয়ে তেওঁৰ লাভ জেহাদৰ বাবে তেওঁৰ প্ৰেমক স্বীকৃতি সেই যুৱতী কিশোৰীগৰাকীয়ে নিদিয়াৰ বাবে ৰজ আলীয়ে তেওঁৰ ভাতৃক হত্যা কৰিলে গতিকে এনেধৰণৰ পাখণ্ডৰ বিৰুদ্ধে যি দৃষ্টান্তমূলক শাস্তি বিহিলে আৰক্ষী প্ৰশাসনে সেই আৰক্ষীক চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ ৰাইজে এতিয়া এইকেইটা পাখণ্ডৰো কি শাস্তি হ'ব সেয়া ৰাইজৰ প্ৰশ্ন ৰাইজে আৰু এটা প্ৰশ্ন কৰিছে আলী হুছেইন নহয় যিয়ে সমাজত চেকা লগোৱা সমাজত বেয়া এটা প্ৰভাৱ পেলোৱা নাৰী হওক পুৰুষ হওক তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে বা বিহা উচিত বুলি ৰাইজে এতিয়া সামাজিক মাধ্যমত সৰব হৈ পৰিছে